নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত জনাই আছো অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি প্ৰথমটো খবৰ হৈছে উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইনক লৈ এক ডাঙৰ ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ মতে গৃহীত ৱাকফ সম্পত্তি বেআইনী নহয়। ৱাকফ আইন প্ৰসংগত প্ৰথম দিনৰ শুনানিতেই কেন্দ্ৰীয় চৰকাৰক মোদী চৰকাৰক জবাবদিহি কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে কৈছে চতুৰ্দশ-পঞ্চদশ শতিকাত তৈয়াৰী মছজিদৰ সম্পত্তিৰ নথি দাখিল কৰাটো কেনেকৈ সম্ভৱ। আন এটা খবৰ, ৱাকফ আইনক লৈ সৰব হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ৱাকফ আইনৰ বিৰুদ্ধে গৰজি উঠিছে মমতা বেনাৰ্জী। লাখ লাখ মুৱাজ্জিনৰ সৈতে বিশেষ সভাত মিলিত হৈছে মমতা বেনাৰ্জী। পশ্চিমবংগৰ ইমামসকলক একত্ৰিত কৰি একেলগে মমতা বেনাৰ্জীয়ে কৈছে যে হিন্দু মুছলমান একেলগে থাকিব লাগিব। বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে যি ৱাকফ আইন মুছলমানৰ সম্পত্তি, যি পূৰ্বপুৰুষৰ নামত দান দিয়া সম্পত্তি চৰকাৰীকৰণ কৰিব বিচাৰিছে, ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰ, মুছলমানক পূৰ্ণ সমৰ্থন কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিমবংগত ৱাকফ আইন বলবৎ হ'ব নিদিওঁ বুলি হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে। লাখ লাখ মুছলমানক আশ্বাস মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে কৈছে, মই মুছলমান ৰাইজৰ সাহসক মই চেলুট জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। মুছলমান ৰাইজে বিজেপি পৰিকল্পনা বিফল কৰিছে। কোনো কাৰণতে পশ্চিমবংগত ৱাকফ আইন বলবৎ হ'ব নিদিওঁ বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কৈছে, বিজেপিয়ে যিমানেই চেষ্টা নকৰক, অন্য ৰাজ্যত যিমানেই চেষ্টা নকৰক, কিন্তু মোৰ ৰাজ্য পশ্চিমবংগত ৱাকফ আইন বলবৎ হ'ব নিদিওঁ বুলি মোদী চৰকাৰক এই সকিয়নি প্ৰদান কৰিছে মমতা বেনাৰ্জীয়ে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।